মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই নাজিজুল হক আটাইকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো। তোমালোক নিশ্চয় কুশলে আছা। আজি মই তোমালোকৰ সৈতে আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি খণ্ডৰ পাঠ আমাৰ চৌপাশৰ বজাৰ। এই পাঠত তোমালোকে বিনিময় ব্যৱস্থা আৰু বজাৰৰ বিষয়ে জানিবা। মুদ্ৰা, সামগ্ৰী আৰু সেৱাৰ বিষয়ে আভাস পাবা। বজাৰৰ বিভিন্ন প্ৰকাৰ যেনে দৈনিক বজাৰ, সাপ্তাহিক বজাৰ, পাইকাৰী আৰু খুচুৰা বজাৰ ইত্যাদিৰ বিষয়ে জানিবা। লগতে এইবোৰৰ পাৰ্থক্য জানিবা। তাৰ উপৰি হকাৰে চলোৱা বজাৰ, শ্বপিং মল, শ্বপিং কমপ্লেক্স আদিৰ বিষয়েও জানিবা। শেষত অনলাইন শ্বপিং ব্যৱস্থাৰ বিষয়েও জানিবা। তোমালোকে নিশ্চয় হাট বজাৰৰ শব্দবোৰ শুনিছা। আজিকালি হাট শব্দৰ ব্যৱহাৰ নোহোৱা হৈছে। বজাৰ মানে আমি কি বুজো কোৱাচোন? বজাৰ বুলিলে সাধাৰণতে এটুকুৰা নিৰ্দিষ্ট ঠাইকে বুজো, য'ত গ্ৰাহক অৰ্থাৎ কিনোতা আৰু বিক্ৰেতা অৰ্থাৎ দোকানী পৰস্পৰ মুখামুখি হয় আৰু টকা পইচা বা মুদ্ৰা বিনিময়ত বস্তু বা সামগ্ৰী কিনা বেচা কৰা হয়। অৱশ্যে আজিৰ দিনত বজাৰৰ সংজ্ঞা বা ধাৰণা কিছু সলনি হৈছে। বজাৰ আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগ। বজাৰৰ প্ৰয়োজনীয়তা কি ক'ব পাৰিবানে? চাউল, দাইল, বিস্কুট, চাহপাত, চেনি, মছলা, শাক-পাচলি, চাবোন, টুথপেষ্ট, নোটবুক, বহী কিতাপ, কাপোৰ আদি সামগ্ৰীসমূহ আমি বজাৰৰ পৰাই কিনি আনো, নহয়নে বাৰু? আমি আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সকলোবোৰ সামগ্ৰী নিজে উৎপাদন কৰি ল'ব নোৱাৰো। তাৰ বাবে আমি সেই সামগ্ৰীবোৰ আনৰ পৰা আহৰণ কৰিবলগীয়া হয়। পুৰণি কালত মানুহে নিজৰ প্ৰয়োজনতকৈ অধিক উৎপাদিত বা সংগ্ৰহিত সামগ্ৰীবোৰ আনক গতাই তেওঁৰ পৰা নিজৰ প্ৰয়োজনীয় সামগ্ৰী সাল সলনি কৰিছিল। এনেদৰে বস্তুৰ সলনি বস্তু সাল সলনি কৰা ব্যৱস্থা বা প্ৰথাক বিনিময় প্ৰথা বোলা হয়। সেই সময়ত টকা পইচাৰ আৱিষ্কাৰ হোৱা নাছিল। জানি থোৱা যে টকা পইচাক মুদ্ৰা কোৱা হয়। বিনিময় প্ৰথাত সহজলভ্য বা কম মূল্যৰ বস্তু বা সম্পদৰ সৈতে দুৰ্লভ বা মূল্যৱান বস্তুৰ সাল সলনি কৰাত অসুবিধা হৈছিল। আনহাতে কেতিয়াবা বিনিময় কৰিব বিচৰা ব্যক্তিজনৰ ওচৰত যি সামগ্ৰী মজুত আছিল, সেইবিধ সামগ্ৰী অন্যজন ব্যক্তিৰ প্ৰয়োজন নাথাকিব পাৰে। ফলত বিনিময় ব্যৱস্থাৰে অভাৱ পূৰণ কৰাত অসুবিধা সৃষ্টি হ'বলৈ ধৰে। মানুহৰ মনত এক উমৈহতীয়া বস্তু বা সম্পদৰ লাগতিয়াল অনুভৱ হ'ল। এনেদৰে মুদ্ৰাৰ আৱিষ্কাৰ হ'ল। প্ৰথম অৱস্থাত এই মুদ্ৰাসমূহ সোণৰ বা ৰূপৰ আছিল। পাছলৈ আন আন ধাতুৰ মুদ্ৰাসমূহ প্ৰচলন হ'বলৈ লয়। বৰ্তমানৰ মুদ্ৰাসমূহ ধাতু আৰু কাগজৰ। আজিকালি বিনিময় প্ৰথাৰ বজাৰ ব্যৱস্থা বিলুপ্ত হৈছে যদিও গ্ৰাম্য অঞ্চলত মানুহৰ মাজত সাধাৰণ বস্তুৰ সাল সলনি কৰি নিজৰ অভাৱ পূৰণ কৰা দেখা যায়। তাৰ উপৰিও অসমৰ মৰিগাঁও জিলাত এখন বিশ্ব প্ৰসিদ্ধ বজাৰ বা মেলা আয়োজন কৰা হয়। এই মেলাখন জাগিৰোডৰ জোনবিলৰ পাৰত প্ৰতি বছৰে মাঘ বিহুত আয়োজিত হয় বাবে ই জোনবিল মেলা নামেৰে জনাজাত। এই মেলাখনত এতিয়াও পুৰণি বিনিময় প্ৰথাৰ প্ৰচলন আছে, যি ভাৰতৰ আন কোনো ঠাইতে দেখা নাযায়। এই মেলাত উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰৰ পৰা অহা তিৱা, কাৰ্বি, খাচী, জয়ন্তীয়া আদি জনজাতীয় লোকসকলৰ উপৰিও ভৈয়াম অঞ্চলৰ মানুহেও নিজৰ নিজৰ সামগ্ৰীৰ সৈতে ভাগ লয়। এওঁলোকে নিজৰ নিজৰ প্ৰয়োজনীয় সামগ্ৰী পৰস্পৰৰ মাজত বিনিময় কৰে। তিৱা জনগোষ্ঠীৰ ৰজাই এই মেলাখনৰ পৰা বছৰটোৰ বাবে কৰ সংগ্ৰহ কৰে। আজিকালি আমি সকলো সামগ্ৰী টকা পইচা বা মুদ্ৰাৰ বিনিময়ত ক্ৰয় কৰোঁ। এই টকা পইচাবোৰ কোনে ছপা কৰে বা বনায় জানানে? তোমালোকে কোৱাচোন, কোনো ব্যক্তি নতুবা প্ৰতিষ্ঠানে নিজাকৈ ধাতুৰ বা কাগজৰ মুদ্ৰা তৈয়াৰ কৰি প্ৰচলন কৰিব পাৰেনে? নোৱাৰে, নহয়নে? আমাৰ মাজত প্ৰচলিত মুদ্ৰা অৰ্থাৎ ধাতু আৰু কাগজৰ টকা পইচা চৰকাৰৰ দ্বাৰা তৈয়াৰী, লগতে চৰকাৰৰ দ্বাৰা ই প্ৰচলিত আৰু সমৰ্থিত। কেতিয়াবা কেতিয়াবা চৰকাৰে বিশেষ মূল্যৰ মুদ্ৰা ছপা নতুবা প্ৰচলন বন্ধ কৰিব পাৰে। আমাৰ দেশত 2016 চনৰ 8 নৱেম্বৰত
ভাৰত চৰকাৰে পূৰ্বে প্ৰচলিত 500 আৰু 1000 টকীয়া কাগজী মুদ্ৰা প্ৰচলন বন্ধ ঘোষণা কৰিছিল। মুদ্ৰা বন্ধৰ এই প্ৰক্ৰিয়াটোক বিমুদ্ৰাকৰণ বোলা হয়। তোমালোকে জানি থোৱা যে কিছুমান অসাধু লোকে উচ্চ মূল্যৰ যেনে 200 টকা আৰু 500 টকাৰ কাগজৰ জাল নোট তৈয়াৰ কৰি বজাৰত প্ৰচলন কৰাৰ চেষ্টা চলায়। সেয়েহে যিকোনো লোকৰ পৰা টকা গ্ৰহণ কৰাৰ সময়ত প্ৰতিখন নোট ভালদৰে পৰীক্ষা কৰিহে গ্ৰহণ কৰিবা। টকা পইচা গ্ৰহণ কৰোঁতে গণনা কৰা আৰু পৰীক্ষা কৰাৰ অভ্যাস গঢ়ি তুলিবা। আমি সতৰ্কতা অৱলম্বন কৰিলে বিপদ আৰু ক্ষতিৰ পৰা হাত সাৰি থাকিব পাৰিম। আমি বজাৰৰ পৰা ব্যৱহাৰৰ বাবে যিবোৰ খোৱা, পিন্ধা, দৰৱ ইত্যাদি বস্তু কিনো, সেইবোৰক অৰ্থনৈতিক ভাষাত দ্ৰব্য বা সামগ্ৰী বোলা হয়। এই দ্ৰব্য বা সামগ্ৰীবোৰ কিনাৰ বাবদ তাৰ মূল্য আমি মুদ্ৰা অৰ্থাৎ টকা পইচাৰে পৰিশোধ কৰোঁ। তোমালোকে কোৱাচোন, আমি যে ঘৰ বনাওঁতে মিস্ত্ৰীক হাজিৰা প্ৰদান কৰোঁ, যাতায়াতৰ বাবে গাড়ী ভাড়া দিওঁ, চিকিৎসাৰ বাবে চিকিৎসকক মাননি পৰিশোধ কৰোঁ, এইবোৰকো দ্ৰব্য বা সামগ্ৰী বোলেনে? এইবোৰক সেৱা বোলা হয়। সেৱাসমূহ ঘাইকৈ শ্ৰম নতুবা কোনো বস্তু ব্যৱহাৰ কৰা কাৰ্য বা জ্ঞান অভিজ্ঞতাৰ ভিত্তিত প্ৰদান কৰা পৰামৰ্শ ইত্যাদি। দ্ৰব্য আৰু সেৱা প্ৰদান বা আহৰণৰ বাবদ মূল্য নিৰ্ধাৰণ কৰা হয় আৰু এই মূল্য মুদ্ৰাৰ ৰূপত প্ৰদান কৰা হয়। ডাক্তৰ, উকিল, চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু শিক্ষকে নিজৰ জ্ঞান অভিজ্ঞতাৰ দ্বাৰা পৰামৰ্শ আৰু জ্ঞান প্ৰদান কৰে। বিনিময়ত আমি ফিজ বা মাননি আগবঢ়াওঁ। তেনেদৰে মোবাইল ফোনেৰে কথা কোৱা আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ বাবদ আমি বিল দি বা ৰিচাৰ্জ কৰি তাৰ মূল্য দিওঁ। কোৱাচোন, বেংকৰ কাম কাজবোৰ সামগ্ৰী নে সেৱা? তোমালোকে দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী বা দ্ৰব্য আৰু সেৱাৰ সন্নিৱিষ্ট কৰি এখন তালিকা প্ৰস্তুত কৰি শিক্ষকক দেখুৱাবা। তোমালোকে নিশ্চয় মুদ্ৰা, সামগ্ৰী আৰু সেৱাৰ ধাৰণা স্পষ্টকৈ আয়ত্ত কৰিব পাৰিছা। ভিডিঅ'টো যাতে বেছি দীঘল নহয়, তাৰ বাবে এই পাঠটো এইখিনিতে সামৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত পাঠটোৰ অৱশিষ্ট অংশ, বজাৰৰ বিভিন্ন প্ৰকাৰ আৰু লেনদেনৰ আধুনিক পদ্ধতিবোৰৰ বিষয়ে আলোচনা কৰিম। তোমালোকে পাঠটো ভালদৰে পঢ়ি ল'বা। আটাইকে ধন্যবাদ।